গাইস ফাইনালি এটা এই যে ইলিশ মাছ আহি গল। বহুত কষ্টৰ ফলত আজি আপোনালোকক ইলিশ মাছ দেখাব পাৰিলো। এয়া চাওক কিমান ধুনীয়া, ৰংটো চাওক একদম এতিয়াও জিন্দাই আছে। চাওক ধুনীয়া ইলিশ মাছ, আৰু চাই থাকক। আৰু মাছ আহিব, এতিয়াও বহুত জাল বাকী আছে। আৰু জলদি জলদি ভিডিঅ'ত লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক মই দেখাব চেষ্টা কৰিম। ইয়া চাই থাকক, এইটো নাৱৰে আজি মই ইলিশ মাছ মাৰিব যাম। ইয়া ভাই জংঘল চাফা কৰি আছে। আৰু ইয়া চাওক জাহাজ আছে ইয়াতেও, এইটো ব্ৰহ্মপুত্ৰ নদীত। ইয়াতে আজি মাছ মাৰিব যাম। আৰু ইয়া চাই থাকক, ইয়াত বহুত নাও আছে। এইটো চাওক, এইবিলাক যিমান নাও দেখা পাই আছে সকলোবোৰে আজি ইলিশ মাছ মাৰিব যাব। আৰু সেইকাৰণে ময়ো পুৱাই পুৱাই আজি ঘুমৰ পৰা উঠি ইলিশ মাছ মাৰিব আহিলোঁ। আৰু ইয়া আমাৰ নাও ষ্টাৰ্ট হৈ গ'ল, মানে মেচিন থকা নাও। ইয়া মই পিছত বহি আছোঁ, ভাই আগত আছে। সেয়া চাই থাকক, আমাৰ জাল পতা শেষ হ'ল আৰু অলপ আছে। সৌ তাতে বহুত দূৰত এটা ড্ৰাম আছে। আৰু এতিয়া আমাৰ জাল পতা ক্লিয়াৰ হ'ল। আৰু আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, কেনেকৈ ইলিশ মাছ উঠে। আৰু একদম চাওক, পুৱাই পুৱাই আহি পৰিছোঁ আজি ইলিশ মাছ মাৰিব। চাওক একদম কোনো ৰ'দ নাই, চাইলেণ্ট, কিমান ধুনীয়া লাগিছে। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো দেখি আছে কমেণ্ট কৰি জনাব। গুড মৰ্ণিং বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মৰম ভাল পাত ময়ো ভালে আছোঁ। আজি নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আকৌ আহিলোঁ। আজি এইটো মোৰ ইউটিউবত প্ৰথম ভিডিঅ'। আপোনালোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ মই আজিৰ পৰা এনেকৈ মাছ মৰা ভিডিঅ' সদায় ইউটিউবত আপলোড দিব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া প্ৰায় 2 ঘণ্টা পিছত এতিয়া জাল উঠা আৰম্ভ হৈ গ'ল। আৰু আপোনালোকে চাই থাকিব মাছ লাগে না নাই। পুৰা একদম ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া চাওক, ব্ৰহ্মপুত্ৰ নদীত লাইভ ইলিশ মাছ কেনেকৈ মাৰে আপোনালোকে আজিৰ ভিডিঅ'টো দেখিলে গম পাব। চাই থাকিব। গাইস ফাইনালি এটা এই যে ইলিশ মাছ আহি গ'ল। বহুত কষ্টৰ ফলত আজি আপোনালোকক ইলিশ মাছ দেখাব পাৰিলো। এয়া চাওক কিমান ধুনীয়া, ৰংটো চাওক একদম এতিয়াও জিন্দাই আছে। চাওক ধুনীয়া ইলিশ মাছ, আৰু চাই থাকক। আৰু মাছ আহিব, এতিয়াও বহুত জাল বাকী আছে। আৰু জলদি জলদি ভিডিঅ'ত লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক মই দেখাব চেষ্টা কৰিম। মানে আজি 2জন আহিছোঁ, সেইকাৰণে অলপ ভিডিঅ' কৰাতে অসুবিধা হয়, পিছত থাকিব লাগে এজন। এইটো চাওক, ইয়াৰ পৰা দেখাই যাই আছে। ফাইনালি মনৰ আশা পূৰণ আজি। বহুত দিন আহিছিলোঁ, কিন্তু ভিডিঅ' কৰিছিলোঁ, মাছ লগা নাছিল, সেইকাৰণে মই ভিডিঅ' আপলোড দিয়া নাছিলোঁ। আজিৰ পৰা ৰেগুলাৰ মাছ থকা ভিডিঅ' আপোনালোকে দেখা পাব। এতিয়াই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। মই সদায় এইটো নদীৰে পৰা মাছ মাৰি ভিডিঅ'ত দিব চেষ্টা কৰিম। আৰু বৰশীৰে মাছ মাৰিম, সকলো ধৰণৰ যেনেকৈ পাৰোঁ তেনেকৈ মাছ মাৰিব আপোনালোকক দেখাব চেষ্টা কৰিম।
আৰু গাইজ আপোনালোকে কৰ পৰা ভিডিঅ' দেখি আছে নিশ্চয় কমেণ্ট কৰি জনাব, ভাল লাগিব। সেই কমেণ্ট কৰিলে মানে মই বুজি পাম যে মোৰ ভিডিঅ' কৰ পৰা আপোনালোকে দেখি থাকে। সেইকাৰণে কমেণ্ট এটা কৰি দিব আৰু লাইকো কৰি দিব। নাই এটাই লাগিছে আজি, আকৌ এবাৰ দেখাই আছো। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে দেখিব পাৰিব মাছ। এইটো চাওক, চাওক এটাই চাওক, ধুনীয়া ইলিছ মাছ নদীৰ। চাওক লাইভ